আজি বিশেষ আমি জানিব পাৰিছো তিনিচুকীয়াত কেইগৰাকীমান বিজেপি নেতাৰ উদ্যোগত তিনিচুকীয়াত বিহাৰী দিৱস পাতিবলৈ লৈছে এটি আমি মৰাণ ছাত্ৰ সন্থাই তীব্ৰ গৰিহণা প্ৰদান কৰিছো। তিনিচুকীয়াখন অসমৰ মৰাণ মটকসকলৰ ৰাজধানীস্থলী বেংমৰা, গতিকে এই থলীত ৰাজধানীস্থলীত খিলঞ্জীয়া থলগৃহসকলৰ বসবাস কৰে। এই থলীত আমি কেতিয়াও বহিৰাগত লোকক বেলেগ অনুষ্ঠান পাতিব দিব নোৱাৰো, সেইটো কেতিয়াও হ'ব নোৱাৰে। লগতে আমি এটা কথা ক'ব বিচাৰিছো, খিলঞ্জীয়া লোকসকলৰ স্থলী এই তেখেতলোকে আগ্ৰাসন কৰি বিভিন্ন কৃষ্টি সংস্কৃতিৰে ইয়াত বসবাস কৰি আছে। আমি সমন্বয়েৰে ইয়াত বসবাস কৰাক আমি আদৰণি জনাইছো, ভাল পাওঁ। কিন্তু তেখেতলোকে সমন্বয়েৰে বসবাস কৰিবলৈ যাওঁতে তিনিচুকীয়াত তেখেতলোকৰ আগ্ৰাসন মনোবৃত্তিৰে তিনিচুকীয়াত বিহাৰী দিৱস পাতিব, এয়া কেতিয়াও মৰাণ ছাত্ৰ সন্থাই বা অসমৰ দল সংগঠনকে চাই নাথাকে। গতিকে ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া আমি মৰাণ ছাত্ৰ সন্থাই প্ৰদান কৰিছো। অতি শীঘ্ৰে যদি বন্ধ নকৰে বিজেপি চৰকাৰখনক ক'ব বিচাৰিছো, যদিহে তেখেতলোকৰ নীতিৰ ভিত্তিত যদিহে অসমত লগত তিনিচুকীয়া জিলা, বিশেষকৈ তিনিচুকীয়া জিলাত যদি বিহাৰী দিৱস পাতিবলগীয়া হয়, তেনেহ'লে কিন্তু তিনিচুকীয়া কিন্তু বেলেগ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব। তাৰ বাবে সম্পূৰ্ণ জগৰীয়া কিন্তু বিজেপি চৰকাৰখন হ'ব।